কিন্তু দখল কৰিবলৈ যাওঁতে আমি বিভিন্ন প্ৰকাৰে ইতিমধ্যে আমাৰ নিৰ্বাচনী প্ৰচাৰ চলিছে। আপোনালোকৰ নিৰ্বাচনী ঘৰে ঘৰে প্ৰচাৰ নিশ্চয় চলাইছে। জয়ী হ'বলৈ যিখিনি আমাৰ কূট কৌশল আছে, যিখিনি আমাৰ পৰামৰ্শ আছে, আমি নিশ্চয় সেই পৰামৰ্শৰে আগবাঢ়িছোঁ। কিন্তু আমি অনাগত আমাৰ যিটো আগৰ বিগত নিৰ্বাচন সমূহলৈ যদি মনত পেলাওঁ, আমাৰ কিন্তু অকণমান পৰিসংখ্যাৰ ফালৰ পৰা আমি পিছ পৰি আছিলোঁ, হয় নহয় বাৰু? এইবাৰ আমি পিছ নপৰোঁ। অতিকে শ্ৰদ্ধাৰ সকলোৰে মৰমৰ জিলা পৰিষদৰ প্ৰাৰ্থী চন্দ্ৰেশ্বৰ গগৈ ডাঙৰীয়া আৰু আঞ্চলিক পঞ্চায়তৰ আমাৰ প্ৰাৰ্থী সেনাপতি ডাঙৰীয়া আৰু সকলোকে পুনৰবাৰ নমস্কাৰ জনাই 2 তাৰিখে যাতে সকলোৱে মাৰবান্দি থিয় ওলাই আমাৰ নিজৰ ভোটখিনি যাতে গণতান্ত্ৰিক যিখিনি ভোট আছে আমাৰ দলৰ নিশ্চয় প্ৰাৰ্থীৰ সপক্ষে পদুম ফুলৰ চিনত ভোট দি আৰু মেম্বাৰসকল আছে পঞ্চায়তৰ সহযোগত আমি দক্ষিণ ঘিলামাৰ পঞ্চায়তৰ পৰা বিপুল ভোটত জয়যুক্ত হ'ব পাৰি। সেয়েহে আমাৰ মহেন্দ্ৰ ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ আৰু সুস্বাস্থ্য কামনা কৰিছোঁ। ইয়াৰ পাছতে আমাৰ মাজত উপৰিয়া উপস্থিত আছে, তেখেতলোকে আমি ৰাইজৰ উদ্দেশ্যে দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কৃষ্ণ দক্ষিণ ঘিলামৰা পঞ্চায়তৰ অন্তৰ্গত বলাহী তিনিআলিত আজি এই বিশেষ নিৰ্বাচনী সভাত উপস্থিত আমাৰ সকলোৰে মৰমৰ সকলোৰে প্ৰিয় শ্ৰদ্ধাৰ নৱকুমাৰ দলে ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ঢকুৱাখনা ডাঙৰীয়া। ইয়াৰ পাছতে আমাৰ দক্ষিণ ঘিলামাৰ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য দিলেন সেনাপতি ডাঙৰীয়া আৰু আমাৰ 6 নং বুথৰ ৱাৰ্ড সদস্য ৰুবুল চুতীয়া ডাঙৰীয়া, আমাৰ 10 নং বুথৰ ৱাৰ্ড সদস্য ধৰ্মেন্দ্ৰ বৰুৱা ডাঙৰীয়া, ইয়াৰ পাছতে 7 নং বুথৰ ৱাৰ্ড সদস্য প্ৰাৰ্থী ৰূপা দাস ডাঙৰীয়ানী ইয়াৰ পাছতে আমাৰ 8 নং বুথৰ ৱাৰ্ড সদস্য প্ৰাৰ্থী আমাৰ দেৱযানী গোহাঁই ডাঙৰীয়ানী, ইয়াৰ পাছতে আমাৰ 9 নং বুথৰ ভাৰতীয় জনতা পাৰ্টি পক্ষভূত ৱাৰ্ড সদস্য প্ৰাৰ্থী ৰূপালী শৰ্মা ডাঙৰীয়া। আমি আশা কৰিছোঁ এই 5জন ৱাৰ্ড সদস্য লগতে আমাৰ আঞ্চলিক সদস্য আৰু জিলা পৰিষদৰ প্ৰাৰ্থী এই সকলোকে যেন আপোনালোকে এইবাৰ 2 তাৰিখৰ নিৰ্বাচনত ৰেকৰ্ড সংখ্যক ভোটত জয়যুক্ত কৰিব বুলি আমি আহ্বান জনাইছোঁ। আমাৰ চিনাকি ভাগ দিবলৈ ওলাইছোঁ। আমাৰ নাম শ্ৰী চন্দ্ৰেশ্বৰ গগৈ। মোৰ ঘৰ বৰ্তমান ঘিলামৰা নামগাঁৱত আৰু বাসিন্দা হিচাপে আমি ঘিলামৰা লেলনিত আছোঁ। আমি 15/1 নং ঘিলামৰা জিলা পৰিষদৰ ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু সমৃদ্ধ গণশক্তি অসম মিত্ৰজোঁটৰ পক্ষেপিত প্ৰাৰ্থী হিচাপে আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। অহা যি 2 মে তাৰিখে অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত আপোনালোকে আমাক পদুম ফুলৰ চিহ্নত ভোট দি জয়যুক্ত কৰিব বুলি আমি আশা ৰাখিছোঁ। আমি বিশেষভাৱে আপোনালোকক প্ৰাৰ্থিত্ব আমি নহয়, আমি আপোনালোকক আমাৰ প্ৰাৰ্থিত্ব ভাগ আমি বটাই দিব বিচাৰিছোঁ। এইটো কাৰণতে যিটো আপোনালোকে জানে যে আমাৰ যিটো জিলা পৰিষদৰ পৰিসৰ, এই পৰিসৰৰ আকাৰটো বহুত দীঘলীয়া যাত্ৰা। এইপিনে আপোনালোকৰ মাছখোৱা লাগিছে গোৱালদৈ বাটমাৰীত, এইপিনে মধুপুৰ, এইপিনে আমাৰ কান্দুলিমাৰী শিমলুডুঙা, এইপিনে বৰদৈ বাগান, এতিয়া আহি আমাৰ বাকুদৰ সত্ৰৰ ওচৰত আৰু এইপিনে আখৈফুটীয়া চাকুলি পঢ়া নদীৰ পাৰতে এটা আমাৰ বৃহৎ এলেকা। এই এলেকা ভাগত আমি প্ৰত্যেকৰে ঘৰে ঘৰে হৈ আমি প্ৰচাৰ কাৰ্যত আমি আপোনালোকৰ ওচৰত থিয় হ'ব নোৱাৰাটো আমাৰ বাবে দুৰ্ভাগ্যজনক আৰু এইটো সম্ভৱপৰ নহয়। গতিকে আমাৰ হৈ যিসকল আমাৰ ৱাৰ্ড সদস্য আঞ্চলিক পঞ্চায়তৰ সদস্য ডাঙৰীয়া আৰু আমাৰ যিসকল কাৰ্যকৰ্তাই আমাৰ হৈ প্ৰচাৰ কাৰ্য চলাই আছে, আমি সকলোকে আজি এই সভাৰ মাধ্যমৰ জৰিয়তে সকলোকে আমি অনুৰোধ জনাব বিচাৰিছোঁ যে আৰু 2টা দিন আমাৰ মাজত মাত্ৰ আছে। এই 2টা দিন যাতে আপোনালোকে তীব্ৰতৰ কৰি 3টা দলৰ সন্মিলিতভাৱে আগুৱাই গৈ আমাক সকলো ক্ষেত্ৰতে সহায় কৰে, তাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু আমি বহুত দীঘলীয়া কৰিব বিচৰা নাই। নিৰ্বাচনী বতৰ পুনৰবাৰ আপোনালোক সকলোকে আমাৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
যাতে অহা 5 বছৰৰ ভিতৰত আমি সকলোকে ঘৰ দিব পাৰো তাৰ ব্যৱস্থাৰ বাবে ইতিমধ্যে আমাৰ দক্ষিণ গিলামৰা অঞ্চলতো ইতিমধ্যে জিঅ'টেক কৰা হৈছে যোৱা মাহ কৰিছিলে নাই জিঅ'টেক ফটো মাৰিছিলে নহয় সকলোৰে ঘৰত গতিকে আপোনালোকক সকলোকে আমি আশ্বাস্ত প্ৰদান কৰিব খুজিছো অহা পৰিকল্পনাৰ ভিতৰত আমাৰ দক্ষিণ গিলামৰা অঞ্চলৰ কোনো এজন ব্যক্তিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পোৱাৰ পৰা বাদ পৰি নাথাকিব এই কথাটো আমি আপোনালোকক প্ৰতিশ্ৰুতি প্ৰদান কৰিলো দ্বিতীয়তে অৰুণোদয়ৰ কথাটো অৰুণোদয়ৰ ইতিমধ্যে আমাৰ বাছনি হৈ গৈছে এই নিৰ্বাচনৰ পিছতে আপোনালোকে সকলোৱে প্ৰপত্ৰ মানে পূৰণ কৰাৰ ব্যৱস্থা পাব যিসকল সিলেকশ্যন হৈছে আৰু যদি কিবা কাৰণত এই অঞ্চলৰ কোনোবা মহিলা এজনী যোগ্যজনে বাদ পৰি গৈছে আপোনালোকে মনত কোনেও দুখ নকৰিব আজি 5 দিন আগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লখিমপুৰত বগীনদী আমাৰে পাৰ্ট আছিলে বগীনদীৰ এখন জনসভা সম্বোধন কৰিবলৈ অহাৰ কথা আছিল বতৰৰ প্ৰতিকূল পৰিস্থিতিৰ বাবে তেখেতে আহিব নোৱাৰিলে কিন্তু সভাত তেখেতে টেলিফোনিকভাৱে আমাক সকলোকে ৰাজহুৱাভাৱে সম্বোধন কৰিছিলে আৰু তেতিয়া তেখেতে ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছে ঢকুৱাখানা সমষ্টিৰ যিখিনি অৰুণোদয় হিতাধিকাৰী 28,000 আমি দিব লৈছো উপৰেঞ্চি নৱদলে আৰু 5,000 অৰুণোদয় দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছো আমি আৰু যদি কোনোবা মহিলাই যদি বাদ পৰি যায় তেখেতলোককো তাতে সামৰি লোৱাৰ বাবে গতিকে 2 তাৰিখৰ ভোট জিকাৰ পিছত আপোনালোকে কোনোবা যদি থাকি যায় প্ৰথমখন গাঁও সভাতে আপোনালোকে যোন ৱাৰ্ডৰ মহিলা আইসকল বাদ পৰি গ'ল এই তালিকাখন লৈ আইদাৰ মোৰ তালৈ যাব নহলে ইয়ালৈ মোক মাতিব আহি আমি ইয়াতে সকলো ঠিক কৰি আপোনালোকক সকলোকে সামৰি লোৱাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু তৃতীয়তে হ'ল মহিলা উদ্যমিতা আঁচনিখনৰ ইতিমধ্যে আমাৰ ঢকুৱাখানাটো প্ৰায় 30,000 গৰাকী মহিলাই এই আঁচনিৰ দ্বাৰা উপকৃত হ'ব যোৱা নিৰ্বাচনী অধিৱেশনৰ 2 দিন আগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বিহালী সমষ্টিত এই আঁচনিখন শুভ উদ্বোধন কৰিছিলে কিন্তু 2 দিন পিছত পঞ্চায়ত অধিৱেশন হোৱাৰ বাবে আমি সমষ্টিবিলাকত আমি এই আঁচনিৰ উপকৃত নহলো কিন্তু আমাৰ ধনসমূহ ইতিমধ্যে জিলা উপায়ুক্তৰ একাউণ্টত জমা দিয়াৰ ব্যৱস্থা কৰিছে আৰু আমি পিছত আমি সুবিধা বুজি এদিন আমি ভাবি আছো মাননীয় মুখ্যমন্ত্ৰীক ঢকুৱালৈ আমন্ত্ৰণ কৰিম আৰু এই আমন্ত্ৰণি কৰি আমাৰ যিহেতুকে ঢকুৱাখানাত এইবাৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে অসম চৰকাৰে 150 কোটি টকা পুঁজি আবণ্টন কৰিছে লগতে ঢকুৱাখানাৰ পাত বিহুত মানে পৰ্যটনস্থলীলৈকে আপগ্ৰেড কৰাৰ বাবে 20 কোটি টকা দিছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ জিলা কাৰ্যালয়ো ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈছে একেখিনি সময়তে আমি যেতিয়া আধাৰশিলাৰ বাবে তেখেতক মাতিম আমি ভাবি আছো সিদিনাখনেই মহিলা উদ্যমিতা আইসকলৰ উপস্থিতিত মুখ্যমন্ত্ৰী থাকোঁতেই আমি এই আঁচনিখন আপোনালোকৰ কাৰণে এই ধন মুকলি কৰাৰ ব্যৱস্থা কৰিম বুলি আমি ইতিমধ্যে আমি আলোচনা বিলোচনা কৰি আছো গতিকে এই কথা এই ৰাস্তাটো 5 কিলোমিটাৰ আমি পুনৰ মেৰামতিৰ বাবে ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যাতে আমাৰ আৰম্ভণিৰ পৰা শেষলৈকে যেহেতুকে ৰাস্তাটো বেয়া হৈছে আমি এই বাৰিষা শেষ হোৱাৰ লগে লগে এতিয়া প্ৰাককলেজৰ মই লিষ্টখন তাকে চেক কৰি আছিলো মই যোৱাবাৰ আহোঁতে অনুভৱ কৰিলো ৰাস্তাটো যথেষ্ট বেয়া হৈছে এই কাৰণে ইয়াক পুনৰ নিৰ্মাণ কৰিব লাগে বুলি প্ৰস্তাৱ দিছিলো ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে তাক আমাক ইনটিমেশ্যন দিছে আমি এতিয়া এইবাৰ অহা যোনটো বাৰিষাৰ পিছে পিছে যিখিনি ৰাস্তা নতুনকৈ বনাম তাৰে ভিতৰত আমি ৰূপহী গাঁৱৰ মূল ৰাস্তাটো আমি 5 কিলোমিটাৰ পুনৰ নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিম আৰু লগতে আমাৰ এই দেউলীয়া অঞ্চলৰ দক্ষিণ গিলামৰা অঞ্চলৰ কানেক্ট কৰাৰ বাবে আমি যিখিনি আপোনালোকে মহেমাৰী অঞ্চলৰ আপোনালোকে দেখিছে জামুগুৰি অঞ্চলত ইতিমধ্যে আমি 2 লেনযুক্ত ৰাস্তা তাত বনাইছো বেপাৰীঘাট সংলগ্ন দলংখনৰ আধাৰশিলা আমি এই নিৰ্বাচনৰ পিছতে আমি আধাৰশিলা কৰিম আৰু আমগুৰিৰ বাবেও আমি দলঙৰ প্ৰস্তাৱ ৰাখিছো কিন্তু আমগুৰি দলংখন পিছত হ'ব এতিয়া ইতিমধ্যে একদম তুৰম্বিকভাৱে হ'বলগীয়া বিষয়টো হ'ল আমাৰ বেপাৰীঘাটৰ দলংখন এতিয়া আমি আৰম্ভ কৰিব পাৰিলো কিন্তু পাইলৰ ডিজাইনটো কিছু চেঞ্জ কৰিবলগীয়া হোৱাৰ কাৰিকৰী দিশ থকাৰ কাৰণে এইটো 2 দিন দেৰি হৈছে আমি এতিয়া এই নিৰ্বাচনৰ পিছতে তাক টেণ্ডাৰ ব্যৱস্থা কৰি আমি কাম আৰম্ভ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম এই দলংখন হোৱাৰ লগে লগে আমাৰ এই কানেক্টিভিটি কিমান সুচল হ'ব আৰু মূল ৰাস্তাটো আৰু সিদিনাখন মতাউৰিটো কথাটো আপোনালোকে সকলোৱে জানে মতাউৰি নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে আৰু ভিতৰুৱা 3-4টা আমি নতুন ৰাস্তাৰ বাবে এইবাৰ আমি প্ৰস্তাৱ দিছো দেউলীয়া দক্ষিণ গিলামৰা গাঁও পঞ্চায়ত ৰাইজৰ বাবে গতিকে এই কামখিনি চলি বলাহী তিনিআলিত অনুষ্ঠিত নিৰ্বাচনী সভাত আমাৰ সৈতে উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় জিলাৰ সভাপতি স্বৰূপ কোঁৱৰ ডাঙৰীয়া অসম গণ পৰিষদ দলৰ বিধান পৰিষদৰ সন্মানীয় সভাপতি মহেশ জলে ডাঙৰীয়া আমাৰ মাজত উপস্থিত প্ৰাক্তন লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোহাঁই ডাঙৰীয়ানী আমাৰ এইবাৰ প্ৰক্ষেপিত জিলা পৰিষদৰ প্ৰাৰ্থী চন্দ্ৰেশ্বৰ গগৈ ডাঙৰীয়া আৰু আমাৰ মাজত উপস্থিত থকা আঞ্চলিক পঞ্চায়তৰ সদস্য দুলেন সেনাপতি ডাঙৰীয়া শক্তি কেন্দ্ৰৰ প্ৰমুখ
আমাৰ ৰজনী সেনাপতি ডাঙৰীয়া, আমাৰ জিলাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা বিশ্বজিৎ বৰুৱা ডাঙৰীয়া আৰু ইয়াৰ উপস্থিত আমাৰ বুথৰ সন্মানীয় সভাপতি অগ্নি দাস ডাঙৰীয়াকে প্ৰমুখ কৰি এই অঞ্চলৰ মোৰ অতি শ্ৰদ্ধাৰ পিতৃতুল্য দেউতাসকল, আই মাতৃসকল, কোচ ৰাজবংশী সমাজৰ বিভিন্ন দায়িত্বত থকা সন্মানীয় বিষয়ববীয়াসকল, আই মাতৃসকল, যুৱ বন্ধু বান্ধৱীসকল আৰু পৰম শ্ৰদ্ধাভাজন আমাৰ আজিৰ এই সভাত উপস্থিত ৰাইজ, জয়তে আপোনালোক সকলোকে মই আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু ইতিমধ্যে বুলি গম পাইছে